ফ্ৰেণ্ডছ, আজি মই ছটৰ ওপৰলৈ চব্জি ছিঙিবলৈ আহিলোঁ। এই লাইজোপা চাওকচোন, ইমান ধুনীয়া হৈছে। তাৰে আজি এসাঁজ খাওঁ বুলি ছিঙি ল'লোঁ। এনেদৰে তলৰ লাইবিলাক ছিঙি থাকিলে ওপৰৰ লাইবিলাক ডাঙৰ হৈ যায়, সেইবাবে তলৰবিলাক ছিঙি গৈছোঁ। ফ্ৰেণ্ডছ, এইজোপা কি গছ হয় চিনি পাইছেনে? আমি এইজোপাক সৰু পালেং বুলি কওঁ। আন কিছুমানে বেলেগ নাম দিও মাতিব পাৰে, আমি কিন্তু এইটো নামেৰে মাতোঁ। মোৰ গাৰ্ডেনত এই পালেংজোপা ইমান হৈছে, পুলি হৈ হৈ নিজেই ডাঙৰ হৈছে। গুটি পৰে নেকি ইয়াৰ পৰা, তাৰে ইমান বাঢ়ি গৈছে, য'তে ত'তে পালেংটো ভৰি আছে। তাৰে বোলো ইয়াৰ পৰা অলপমান ছিঙি লৈ যাওঁ। মোৰ গাৰ্ডেনত ভেন্দি ডাঙৰ হৈছে, প্ৰায় ওলাই থাকে দুটা তিনিটাকৈ। জলকীয়া কিন্তু ভৰি আছে মোৰ গাৰ্ডেনত, বহুত লাগিছে। আৰু এই ভোট জলকীয়াজোপাটো আপোনালোকক সদায় মই দেখুৱাই থাকোঁ, তাৰে এতিয়া এটা দুটাকৈ পকিব ধৰিছে। এই আছোঁ, বৰষুণৰ ফলত ঠিকেই হৈ আছে গছজোপা। এয়া মোৰ কণ জলকীয়া পুলি আৰু ধনিয়া পুলি ইমান ঘনকৈ ওলাইছে, ইয়াৰ পৰা এটা এটাকৈ উঠাব লাগিব। আৰু এই পুৰৈ শাকজোপা চাওকচোন, ইমান যে ডাঙৰ হয় পাতবোৰ। মই গাৰ্ডেনত এইবাৰেই প্ৰথম লগাইছোঁ, বহুত ডাঙৰ হৈ গৈছে, ওপৰলৈ উঠি গৈ আছে। তাৰে বোলো আজি এবাৰ খাই চাওঁচোন পাতবিলাক কেনেকুৱা লাগে। ছিঙি ল'লোঁ। ফ্ৰেণ্ডছ, আগতে মোৰ গাৰ্ডেন কৰা চখ বৰ বেছি নাছিল। এনেদৰে গাৰ্ডেন কৰিবলৈ মানুহৰ সময় সুবিধা সকলোবোৰ পাব লাগিব। এই সকলোবোৰ পালেহে মানুহে গাৰ্ডেন কৰিবলৈ চখ হয়। মই এতিয়া এই সময় সুবিধা সকলোবোৰ পোৱাৰ বাবেহে মোৰ গাৰ্ডেন কৰা চখ বেছি হৈ গৈ আছে। ফ্ৰেণ্ডছ, মোৰ এক্সপিৰিয়েঞ্চ ফালৰ পৰা মই যি শিকিছোঁ তাকে আপোনালোকক সদায় দেখুৱাই যাম। যদি মোৰ ভিডিঅ' ভাল পায় তেন্তে চাব, তেতিয়াহে মই আপোনালোকক ধুনীয়া ধুনীয়া ভিডিঅ' দেখুৱাবলৈ আগ্ৰহ হ'ম। এয়া চাওকচোন ফ্ৰেণ্ডছ, মই কেনেদৰে এটা মিনি পণ্ড বনাই ৰাখি থৈছোঁ বেলকনি গাৰ্ডেনত। এনেদৰে কাছ আৰু মাছ ৰাখিছোঁ। এয়া কিন্তু আচলি নহয় দেই, আৰ্টিফিচিয়েলে হয়, কিন্তু কেতিয়াবা এনেদৰে চাই থাকিবলৈ ভাল লাগে, সেইবাবে বনাই ৰাখি থৈছোঁ। কিন্তু এটা মই ভালদৰে এটা আচলি ফ্ৰেছ মাছ ৰাখিব পৰাকৈ এটা মই পণ্ড বনাম। যেতিয়া বনাম আপোনালোকক ভিডিঅ'ত দেখুৱাম বাৰু। ফ্ৰেণ্ডছ, আজি মই মোৰ গাৰ্ডেনত ওলোৱা দুটা চব্জিৰে দুটা ৰেচিপি বনাই দেখুৱাম আপোনালোকক। এয়া লাই বইল টাইপৰ বনাইছোঁ। এনেদৰে বহুতে বনাই খায়, মোৰ কিন্তু এনেদৰে বনাই খাই বৰ ভাল লাগে, সেইবাবেই এইটো ৰেচিপি আজি বনালোঁ। আৰু আনটো ৰেচিপি হৈছে সৰু পালেঙেৰে মই আৰু এটা ৰেচিপি বনাইছোঁ। এনেদৰে পালেংখিনি দি ল'লোঁ, হালধি নিমখ দিলোঁ।
ইয়াৰ লগত মই বিলাহী এড কৰিছোঁ। বিলাহীটো দিয়াৰ ফলত অলপ টেঙা টেঙা ভাৱ আহে, খাবলৈ বৰ ভাল লাগে। অলপ পানী দি ঢাকি থলোঁ। 15-20 মিনিটৰ পাছত এয়া হৈ গ'ল ৰেডি। তাকে আপোনালোকক দুটা ৰেচিপি বনাই দেখুৱালোঁ।